7th আসাম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ যিখন ফাইনেল খেল আজি ধেমাজিত অনুষ্ঠিত হৈছে। এই খেলখনত দুটি দলে অংশগ্ৰহণ কৰিছে, ধেমাজি ক্ৰিকেট একাডেমি আৰু KKR মেমৰিয়েল ক্ৰিকেট ক্লাব ধেমাজি। ট্ৰফিসমূহ সজাই ৰখা হৈছে। মেন অফ দ্য মেচ, মেন অফ দ্য চিৰিজ, উইনাৰ টিম, লজাৰ টিম সকলোৰে বাবে খেলখন আৰম্ভ হ'ব। সকলো সাজু হৈছে। খেলৰ প্ৰথমতেই দুটি দলক চিনাকি কৰাই দিয়া হ'ব আমাৰ স্পেচিয়েল গেষ্টৰ লগত। খুবেই ৰোমাঞ্চকৰ গেম হ'ব বুলি আমি আশা কৰিছোঁ। খেলুৱৈসকল আৰু আমাৰ সহযোগী কৰ্মকৰ্তাসকল ধেমাজি ক্ৰিকেট সন্থাৰ আজি আমি ক্লাব ইণ্টাৰ ক্লাব যিখন আমাৰ খেল, সেই খেলৰ আজি চূড়ান্ত পৰ্যায়ত উপনীত হৈছেহি। আজি এই চূড়ান্ত পৰ্যায়ৰ খেলখন শুভোদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ আজি এনে এখন দেশ পৃথিৱীৰ বিশ্বত এনে এখন দেশ নাই য'ত ক্ৰীড়া প্ৰভাৱ নাই। যিবিলাক দেশে আজি ক্ৰীড়া সম্পৰ্কত কোনো প্ৰভাৱ নাছিল, কিন্তু সেইবিলাক দেশতো আজি উদীয়মান যুৱকসকলে এই ক্ৰিকেট খেলৰ প্ৰতি তেওঁলোকৰ জাগ্ৰত হৈ উঠিছে আৰু ক্ৰীড়াৰ ক্ষেত্ৰত উন্নতি কৰিবৰ কাৰণে তেওঁলোকে যত্ন কৰিছে। কাৰণ কি এই ক্ৰীড়া আজিকালি আগৰ দিনৰ নিচিনা অকল ধেমালি খেল নহয়, ধেমালি হৈ থকা নাই। ই এতিয়া ক্ৰীড়ালৈ পঞ্জীয়ন পাইছে, ক্ৰীড়ালৈ উন্নতি হৈছে আৰু এই ক্ৰীড়াৰ যিবিলাক ক্ৰীড়াগাৰত, ক্ৰীড়াৰ বিজ্ঞানগাৰত আজিকালি এইবিলাক ৰিচাৰ্চ কৰা হৈছে আৰু এই ৰিচাৰ্চৰ মতে যিবোৰ নীতি নিয়ম কৌশল পালন কৰা হৈছে, সেই কৌশলৰ মাজেদি আজি পৃথিৱীৰ হওক আন খেলেই হওক নীতি নিয়মবিলাক সৃষ্টি কৰিছে। এখন সমাজ, সমৃদ্ধ সমাজ গঢ়াৰ কাৰণে কৌশলবিলাক কাৰাগাৰ বা বিজ্ঞানগাৰত, ক্ৰীড়াৰ বিজ্ঞানগাৰত বহুত বস্তুবিলাক কৰি আছে। গতিকে আমি সেইকাৰণে বিশ্বৰ আগৰ দিনৰ নিয়মবোৰ নাই, গতিকে বিভিন্ন ধৰণৰ কৌশল উলিয়াইছে, বিভিন্ন নীতি উলিয়াইছে। সেই নীতিবোৰৰ মাজেদি আজি আমি চলিব লাগিব। ইজনে সিজনৰ স্নেহৰ বুকুত সাকলি ল'ব। এই ক্ৰীড়াৰ যিকোনো গুণ, সেই গুণৰ প্ৰভাৱ মাজেদি মই বেছি নকওঁ, সময় হৈছে। দুটা দলক চিনাকি কৰাই দিয়া হৈছে আৰু সন্ধিয়া সময়ৰ পাছতে খেলখন আৰম্ভ হ'ব। এম্পায়াৰদ্বয় দেগন বুঢ়াগোহাঁই আৰু আমাৰ দুৰ্লভ চেতিয়া, তেওঁলোকে খুব সুন্দৰ খেল পৰিচালনা কৰে। কৃষ্ণ গোহাঁই মেমৰিয়েল আমাৰ কৃষ্ণ পায় টছত জিকি প্ৰথমতে আমাৰ ধেমাজি ক্ৰিকেট একাডেমীয়ে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। এয়া খেল আৰম্ভ হৈছে ইতিমধ্যে। বলাৰ মেখাইল দলে, তেওঁ এজন ষ্টেট প্লেয়াৰ, খুব সুন্দৰ বলিং কৰে। প্ৰথম বলত এটি উইকেট গৈছে। প্ৰথম অভাৰত 3টা উইকেট ল'লে মেখাইল দলে, অভাৰ হেট্ৰিক। প্ৰথম বলটোতে এটা উইকেট। নিউ বেটছমেন সৌৰভ মোচন দিহিঙীয়া, এখেতেও ষ্টেট খেলিছে, বৰ্তমান খেলি আছে ষ্টেট।
দ্বিতীয়জন বেটছমেন ক্ৰিজত সোমাইছে অভাৰ হেট্ৰিক গৈছে আৰু আহিছে এই তৃতীয় নম্বৰ বেটছমেন আহিছে আৰু গৈছে 1 অভাৰত 3টা উইকেট মিখাইল দলে উইকেট টেকাৰ বলাৰ 1 অভাৰ কমপ্লিট 3 উইকেট ডাউন চন্দন আৰু মনোজ গোহাঁই এটা সময়ত ভাল প্লেয়াৰ আছিল উপায়ুক্ত মহোদয় আহিছে খেলখন উপভোগ কৰিবলৈ আমাৰ হেমিয়ে তেখেতক এখন ফুলাং গামোচাৰে আদৰণি জনাইছে হেমিও ষ্টেট প্লেয়াৰ বৰ্তমান তেওঁ আসামৰ লেডিজ টিমত ষ্টেট খেলি আছে উপায়ুক্ত মহোদয়ক আমাৰ দুইটি দলৰ লগত চিনাকি কৰা দিয়া হৈছে উপায়ুক্ত মহোদয়ও তেওঁ নিজে ক্ৰিকেট খেলে তেওঁ ক্ৰিকেটৰ প্ৰতি খুবেই ইণ্টাৰেষ্টেড পুনৰ খেলা আৰম্ভ হৈছে আমি উপভোগ কৰি আছোঁ এখন খুব ৰোমাঞ্চকৰ মেটচ চাই খুবেই ভাল লাগিছে ফাইনেল খেল এনেকুৱাই হ'ব লাগে 139 ৰানৰ টাৰ্গেট দিছে ধেমাজি ক্ৰিকেট একাডেমীক এতিয়া ক্ৰিকেট একাডেমী বেট কৰি আছে খুবেই সুন্দৰ খেলি আছে পাছলৈ কি হয় গম নাপাওঁ ইতিমধ্যে এটা উইকেট আউট হৈছে নতুন বেটছমেন ক্ৰিজত সোমাইছে বলাৰ অনুৰাগেও ষ্টেট খেলিছে বৰ্তমানো খেলি আছে খুব সুন্দৰ ফাষ্ট বলাৰ খেল শেষ হওঁ আৰু 1 ৰান লাগে এয়া লাষ্ট বল উইনাৰ ধেমাজি ক্ৰিকেট একাডেমী উইনাৰ গুড এখন সুন্দৰ খেল আমি উপভোগ কৰিলোঁ ধেমাজি ক্ৰিকেট একাডেমী এইখন খেলত জয়ী হৈছে ইয়াৰ পৰা পৰৱৰ্তী খেলখন খেলিব যাব বিশ্বনাথ চাৰিআলিত বঁটা বিতৰণী সভা এতিয়া অনুষ্ঠিত হ'ব সকলো খেলখন জিকি তোমাৰ অনুভৱ খুবেই খুব ভাল এখন মেটচ হ'ল এক্সপেক্টেশ্যনতকৈ মানে খুব হাই ভল্টেজৰ মেটচ হৈছে আমি ভাবিছিলোঁ বহুত ইজিলি গেমখন হাতত আছে কিন্তু তেওঁলোকে খুব ভাল বলিং কৰিলে অপনেণ্টে ষ্টিল আমাৰ বেটছমেন বিশেষকৈ বিবেক আৰু বিষ্ণু খুব ধুনীয়া খেলিছে সিহঁতে এইটো বয়সতে ইমান মেচিয়ৰ্ড হৈছে ভাল লাগিছে খেলি যথেষ্ট ভাল লাগিছে তোমাৰ অনুভৱ ভাল লাগিছে কিন্তু কম ফিল্ডে যি কৈছে সেইটোৱে আমাৰ বিবেক আৰু বিষ্ণুৱে বহুত ভাল খেলিছে আৰু আমাৰ ফিল্ডিং আৰু বলিং এটেকো আমাৰ যথেষ্টখিনি ভাল হৈছে আৰু আমাৰ মেইনলি টিম ইউনিটিটো বহুত ভাল আছে বেটাৰ আছে সেয়ে আমি আজি জিকিছোঁ সেইকাৰণে জিকিছোঁ থেংক ইউ আমি এইটো যে চেনেলৰ পৰা তোমালোক আগন্তুক পৰৱৰ্তী মেচলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ খেলখন খেলি কেনেকুৱা লাগিলে খেলটো খেলি তোমাৰ কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিল আৰু কিবা ক'বা নেকি কোৱা আৰু নকওঁ জিকিলেও ভাল লাগিল আমাৰ ইয়াত মাজত উপস্থিত থকা ধেমাজি বিশিষ্ট ক্ৰীড়া সংগঠক লক্ষ্য কোঁৱৰ মহোদয় লক্ষেশ্বৰ কোঁৱৰ মহোদয় ক্ৰীড়াপ্ৰেমীসকল খেলুৱৈসকল প্ৰথমে ধেমাজি ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ'চিয়েশ্যনৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিশেষকৈ 2024-25 যিখন APCC টুৰ্ণামেণ্ট এখন সফলভাৱে পৰিসমাপ্তিৰ বাবে ইয়াৰ লগত জড়িত প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত সকলো বিষয়ববীয়া আৰু সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি বঁটা বিতৰণী সভা আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ বঁটা বিতৰণী সভাৰ সভাপতি গ্ৰহণ কৰিবৰ বাবে আমাৰ এছ'চিয়েশ্যনৰ সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ আমি আমাৰ নিজৰ ভিতৰতে সংগঠনবিলাক ঠিক কৰিব লাগে আমাৰ মাজত
ঐক্যৰ বান্ধোনটো কলকটীয়া কৰিব লাগে, চেনেহটো বঢ়াব লাগে গতিকে প্ৰতিখন অঞ্চলত। গতিকে সেইকাৰণে মই ভাবিছোঁ এই ক্ৰিকেটখন চাই হওক বা বিভিন্ন ক্ৰীড়া হওক প্ৰত্যেকটো ক্ৰীড়াৰ মাজেদি মানুহৰ ঐক্য সংহতি আৰু প্ৰেম জাতিগত প্ৰেম এইবিলাক সৃষ্টি হয়, এইটো সৃষ্টি হ'বই। সৰু আপোনালোকৰ লাগি যে যথেষ্ট সময় গোটেই দিনটো খেলি আহিছে, গতিকে এইখিনি আমি বিশেষ নকওঁ। এতিয়া বঁটা বিতৰণ কৰিবৰ কাৰণে মই গোটেই কাৰ্যসূচীটো আগবঢ়াই দিবৰ কাৰণে মই সম্পাদক আমাৰ দিগন্ত হাজৰিকাটো মেন অফ দ্য মেচ মেখাইল দলে আজি খেলখনটো 5টা উইকেট ল'বলৈ সক্ষম হৈছে। মেখাইল দলে ভাল বলাৰ, ভাল। মেন অফ দ্য ছিৰিজ ৰাজেশ প্ৰসাদ, তেখেতো ষ্টেট প্লেয়াৰ হয়। 2024-25 ধেমাজিৰ চেম্পিয়ন দল আৰু চেম্পিয়ন হৈছে ধেমাজি ক্ৰিকেট একাডেমি। মই ইয়াতে এটা বিজয়ী দলে বঁটা গ্ৰহণ কৰিছে। তেওঁলোকে এই দুদিনত আজি জিকি নেক্সট পৰৱৰ্তী গেম বিশ্বনাথ চাৰিআলিত খেলিব যাব। বিশ্বনাথ চাৰিআলিত জিকিলে খেল গুৱাহাটীত অনুষ্ঠিত হ'ব। খেলুৱৈসকলৰ ভৱিষ্যত উজ্জ্বল আশা কৰি A-to-Z চেনেলৰ তৰফৰ পৰা তেখেতসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি বাই বাই, থেংক ইউ।